তো হেল্ল' ফ্ৰেণ্ডছ, আমি যেনেকৈ সদায় আইফোনৰ ষ্টক লৈ আহোঁ, আজি আমি আইফোনৰ লগত লৈ আহিছোঁ এণ্ড্ৰইডৰ ষ্টক। একচুৱেলি একে প্ৰিমিয়াম ফোন হয় এইবিলাক। যে আমাৰ তাত আহিব S23 চাওক, এটা স্ক্ৰেচ নাই, ইমান ধুনীয়া কণ্ডিশ্যনৰ, 8GB ৰেম আছে, 256GB ষ্ট'ৰেজ আছে। তো ইয়াৰ কোনোবাই যদি EMI লৈ যাব খোজে তো ই মাত্ৰ 20,000 টকা ডাউন পে'মেণ্ট লৈ যাব পাৰিব। S23 8256 আৰু প্লাছ 7 মাহৰ ৱাৰেণ্টিৰ সৈতে। তো তাৰপাছত আছে আমাৰ তাত S22 আল্ট্ৰা। S22 আল্ট্ৰা লৈ যাব পাৰিব আপোনালোকে 25,000 টকা ডাউন পে'মেণ্ট দি পেলাই। তাৰপাছত আমাৰ তাত আছে 12 Pro Max। চব কিমান ধুনীয়া কণ্ডিশ্যন 12 Pro Max। বহুতে তিনিটা কেমেৰা ফোন বিচাৰে, গল্ডেন কালাৰৰ, স্ক্ৰেচ নোহোৱা। তো এইবিলাক 25,000 টকা ডাউন পে'মেণ্ট দি লৈ যাব পাৰিব। তাৰপিছত আৰু বহুতে বিচাৰে 13 Pro Max। তো আমাৰ তাত এনেকৈ আছে চাওক 13 Pro Max, একদম ইউনিক কালাৰ। 13 Pro Max লৈ যাব পাৰিব 25,000 টকা ডাউন পে'মেণ্ট দি পেলাই। আৰু বহুতে বিচাৰে যে EMI কি ফোন পায়, অকল আইফোন বুলি নহয়, প্ৰতিটো এণ্ড্ৰইডৰ EMI লৈ যাব পাৰিব আপোনালোকে।